হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 10 বা 11ত পঢ়ি আছে, তো তেওঁলোকৰ যোনবিলাক MCQs আহে তাৰে ভিতৰত আটাইতকৈ টান পোৱা MCQs বিলাক হৈছে এছাৰেশ্যন ৰিজনৰ। যোনবিলাক এছাৰেশ্যন ৰিজনৰ কুৱেশ্যন থাকে তেওঁলোকে সেইখিনি ছল্ভ কৰিবলৈ দিগদাৰ পায়। আজিৰ ভিডিঅ'ত আমি এইখিনি ডিছকাছ কৰিম যে আমি কিদৰে সহজতে একেবাৰে শ্বৰ্ট ট্ৰিক এটা কৈ আছোঁ তোমালোকক। এই শ্বৰ্ট ট্ৰিক মতে তোমালোকে যদি এইখিনি ছল্ভ কৰা খুব কম সময়তে আৰু খুব সহজতে তোমালোকে এছাৰেশ্যন ৰিজনৰ যোনবিলাক কুৱেশ্যন আছে সেইখিনি ছল্ভ কৰিব পাৰিবা। তেন্তে কেনেকৈ কৰিব পাৰিবা চাওঁ হা। তো এতিয়া আমি যদি চাওঁ ইয়াতে অপশ্যনছ বিলাক কেনেকুৱা থাকে, এছাৰেশ্যন ৰিজনৰ অপশ্যনছ বিলাক কেনেকুৱা থাকে। প্ৰথম অপশ্যনো থাকিব both A and R true and R is the correct explanation of A। তো ইয়াতে তোমালোকে দেখিবা যে ইয়াতে কি কৈছে, দুটা ষ্টেটমেণ্ট থাকে, এটা এছাৰেশ্যন এটা ৰিজনৰ ষ্টেটমেণ্ট থাকে। তো আমি প্ৰথমতে চাব লাগিব যে দুটাই শুদ্ধ নেকি। যদি দুটাই শুদ্ধ হয় তেতিয়াহ'লে অপশ্যন নম্বৰ A বা B ভিতৰত দুটাৰ পৰা এটা হ'ব। তো মই আকৌ এবাৰ ৰিপিট কৰিছোঁ, যদি যোনটো এছাৰেশ্যন আৰু ৰিজন দিয়া থাকিব দুটাই যদি শুদ্ধ হয় তেতিয়াহ'লে আমাৰ অপশ্যন নম্বৰ A বা Bত হ'ব। হ'ল, এতিয়া Aত হ'ব নে Bত হ'ব সেইটো জানিবলৈ আমি পিছৰখিনি চাব লাগিব। ইয়াতে দিছে and R is the correct explanation of A। আমি এক্সাম্পলৰ সৈতে প্ৰেক্টিছ কৰিলে আৰু বেছি ভালদৰে বুজি পাবা। মই জাষ্ট ইনিচিয়েলি বস্তুখিনি বুজাই লৈছোঁ। তো R is the correct explanation of A। এতিয়া যোনটো এছাৰেশ্যন থাকিব ষ্টেটমেণ্টত, এছাৰেশ্যন ষ্টেটমেণ্ট, তো সেইটোৰ যদি ৰিজনটো তলত লিখা থাকে, সেইটো কিদৰে চাম সেইটো চাম বাৰু আমি এতিয়া। তো সেইটো যদি তলত ৰিজনটো লিখা থাকে তেতিয়া হ'ব আমাৰ প্ৰথম অপশ্যনটো, আৰু যদি ৰিজনটো নিমিলে তেতিয়া হ'ব আমাৰ ছেকেণ্ড অপশ্যনটো। তাৰপিছত আমাৰ যদি অপশ্যন নম্বৰ C আৰু Dটো চাওঁ, তো C আৰু Dত কি আছে, যদি প্ৰথমটো এছাৰেশ্যনটো শুদ্ধ হয় আৰু যদি ৰিজনটো ভুল হয় তেন্তে অপশ্যন নম্বৰ C, আৰু যদি A টো ফলছ হয় মানে এছাৰেশ্যন ফলছ হয় আৰু ৰিজন যদি ট্ৰু হয় তেতিয়াহ'লে অপশ্যন নম্বৰ D। তো এতিয়া আমি কুৱেশ্যন এটা চাম। এছাৰেশ্যনত ইয়াত কি আছে, লেঞ্চ' বিকেম ছেড, লেঞ্চ' মানে দুখী হৈ পৰিছিল। ৰিজনটো কি লিখা আছে, হিজ কৰ্ণফিল্ড ৱাজ ডেষ্ট্ৰইড। এতিয়া বস্তুখিনি যদি আমি এনেদৰে পঢ়ো তেতিয়া আমাৰ এটা খেলি মেলি লাগে যে এছাৰেশ্যনটো বাৰু শুদ্ধ আমি গম পালো, শুদ্ধ ভুল আমি গম পাম। প্ৰথমটো আমাৰ লেঞ্চ বিকেম ছেড হয়, লেঞ্চ দুখিত হৈছিল, গতিকে ষ্টেটমেণ্ট 1 মানে এছাৰেশ্যনটো কাৰেক্ট হয়। তো ৰিজনটো কি লিখা আছে, হিজ কৰ্ণফিল্ড ৱাজ ডেষ্ট্ৰইড, তো কাৰ কৰ্ণফিল্ডটো ডেষ্ট্ৰয় হৈছিল, তো সেইটো আমি জানো যে সেইটো কাৰেক্ট হয়। দুটা আমি কাৰেক্ট পালো, কিন্তু প্ৰব্লেমটো সেইটোত হয় যে এইটো কাৰেক্ট এক্সপ্লেনেশ্যন হয় নে নহয় সেইটোত প্ৰব্লেম পায় ছাত্ৰ ছাত্ৰীসকলে। তো সেইটো চাবলৈ মই এটা ট্ৰিক দিছোঁ তোমালোকক। তো সেইটো চাবলৈ তোমালোকে কি কৰিবা, ইয়াতে চোৱা মই এছাৰেশ্যন আৰু ৰিজন দুটা মিলাই পেলাই কি কৰিম, এইটো কম্বাইন কৰি দিম। আৰু কম্বাইন কি লগাই পেলাই কৰিম, বিকজ লগাই পেলাই কৰিম। আমি যদি বিকজ লগাই পেলাই এছাৰেশ্যন আৰু ৰিজনটো কম্বাইন কৰি দিওঁ তেতিয়া আমাৰ সুবিধা হ'ব বুজিবলৈ যে এইটো ৰিজন হয় নে নহয়, মানে ৰিজনটো এছাৰেশ্যনৰ ৰিজন হয় নে নহয় সেইটো আমি বুজিবলৈ সুবিধা হ'ব। যেনেকৈ ইয়াতে চোৱা, মই যদি বিকজ লগাই পেলাই কৰোঁ দুটাক, লেঞ্চ বিকেম ছেড বিকজ হিজ কৰ্ণফিল্ড ৱাজ ডেষ্ট্ৰইড, হয়নে? তেতিয়া আমি বুজি পাই গ'লো যে লেঞ্চ কিহৰ কাৰণে ছেড হৈছিল, কাৰণ তাৰ কৰ্ণফিল্ডটো ডেষ্ট্ৰয় হৈ গৈছিল। এতিয়া বিকজ লগোৱাৰ লগে লগে কি হৈ গ'ল, এই বস্তুটো আমাৰ কাৰণে একেবাৰে সহজ হৈ গ'ল। তো এনেদৰে তোমালোকে কি কৰিবা, যেতিয়া দুটা ষ্টেটমেণ্ট কাৰেক্ট হ'ব, এছাৰেশ্যনটো কাৰেক্ট ৰিজনটো কাৰেক্ট, তেতিয়া তোমালোকে বিকজ লগাই পেলাই কম্বাইন কৰিবা। তেতিয়া তোমালোকে গম পাবা যে সেইটো ৰিজনটো একচুৱেলি হয় নে নহয়, বা যোনটো এছাৰেশ্যন আছে তাৰ ৰিজনটো এইটো মিলিছে নে নাই সেইটো তোমালোকে গম পাই যাব। এতিয়া আমি যদি চাওঁ ইয়াতে কাৰেক্ট অপশ্যনটো কি হ'ব, তেতিয়াহ'লে আমি গম পালো যে দুটা ষ্টেটমেণ্টে শুদ্ধ, আৰু এইটো যিহেতু কৈছে যে লেঞ্চ মানে দুখী হৈছিল কাৰণ তাৰ কৰ্ণফিল্ডটো ডেষ্ট্ৰয় হৈ গৈছিলে, গতিকে এইটো শুদ্ধ হয় নহয়। কাৰণটো কি আছিলে, ছেড হোৱাৰ কাৰণটো কি, তাৰ কৰ্ণফিল্ডটো ডেষ্ট্ৰয় হৈ গৈছিলে, গতিকে কি হ'ব, অপশ্যন নম্বৰ A টো কাৰেক্ট হ'ব। অপশ্যন নম্বৰ A টো কি আছে, both A and R ট্ৰু হয়, ট্ৰু, আৰু R is the correct explanation of A। ইয়াৰ পিছতে চাবা আৰু এটা দিছোঁ, এছাৰেশ্যনত কি লিখা আছে, লেঞ্চ বিকাম ছেড, আগৰটোৱে আছে, আৰু ৰিজনত এইবাৰ কি দিয়া আছে, হিজ লিটিল বয়জ আৰ প্লেয়িং। এতিয়া ষ্টেটমেণ্ট প্ৰথমতে আমি কি কৰিম, দুটা ষ্টেটমেণ্টে শুদ্ধ নে ভুল সেইটো চাই ল'ম। তো প্ৰথমতে লেঞ্চৰ ছেড হৈছিল, হয় শুদ্ধ, আৰু হিজ লিটিল বয়জ ৱেৰ প্লেয়িং, তাৰ সৰু ল'ৰা ছোৱালীবিলাকে কি খেলি আছিলে, স্মলাৰ হ'ব লাগিছিল বাৰু, বা যি কি নহওক বুজি ল'ব অলপ। তো হিজ লিটিল বয়জ ৱেৰ প্লেয়িং, তাৰ সৰু ল'ৰাবিলাকে কি কৰি আছিল, প্লেয়িং মানে খেলি আছিলে।
দুটা ষ্টেটমেণ্টে শুদ্ধ হয়নে এটা দুটা ষ্টেটমেণ্ট শুদ্ধ হোৱাৰ লগে লগে আমি চাব লাগিব যে এ অপশ্যন হ'ব নে বি অপশ্যন হ'ব এতিয়া আমি চাম যে ৰিজনটো মিলিছে নে নাই ৰিজনটো মিলিছে নে নাই কেনেকৈ চাম আমি বিকজ লগাই চাম এতিয়া আমি যদি চাওঁ লেঞ্চো বিকেম ছেড বিকজ হিজ লিটিল বয়জ ৱেৰ প্লেয়িং মিলিছে নে নাই মিলা লেঞ্চো কি আছিলে দুখী আছিল কাৰণ তাৰ সৰু ল'ৰা ছোৱালীবিলাকে খেলি আছিল ল'ৰাবিলাকে খেলি আছিলে মিলিছে নাই মিলা গতিকে যেহেতু নাই মিলা গতিকে অপশ্যন নম্বৰ আমি কিহৰ লগত যাব লাগিব অপশ্যন নম্বৰ বি লগত যাব লাগিব য'ত আছে ইয়াতে both A and B true হয় true R is not the correct explanation of A বুজি পাইছা এতিয়া তোমালোকে ইয়াৰ পিছত আৰু এটা চাবা লেঞ্চো বিকেম ছেড প্ৰথম ষ্টেটমেণ্ট আৰু ৰিজনটো আছে কি his bigger boys were playing এটা এটা আমি চাম যে দুটা ষ্টেটমেণ্টে কাৰেক্ট হয় নে নহয় প্ৰথমটো কাৰেক্ট হয় লেঞ্চো ছেডে আছিলে আৰু নেক্সটটো হৈছে যে his bigger boys were playing নাই সেইটো কি আছিলে তাৰ স্মলাৰ বয়জ বিলাকে খেলি আছিল বিগাৰ বয়জ বিলাকে খেতিত কাম কৰি আছিল গতিকে কি হ'ব এই মানে এ টু কাৰেক্ট এছাৰেশ্যন কাৰেক্ট হয় আৰু ৰিজন ভুল হয় এটা ভুল হোৱাৰ লগে লগে তোমালোকে ওপৰৰ দুটা অপশ্যন বাদ দি দিবা এ আৰু বি অপশ্যনটো তোমালোকে লগে লগে বাদ দি দিবা যদিহে ষ্টেটমেণ্ট কিবা এটা ভুল থাকে এছাৰেশ্যন ভুল থাকক বা ৰিজন ভুল থাকক তোমালোকে লগালগ কি কৰিবা সেইটো ৰিজেক্ট কৰি দিবা এ আৰু বি অপশ্যনৰ পৰা হ'ব নোৱাৰে যদি ভুল থাকে শুদ্ধ হ'লে এ আৰু বি চাম আৰু যদি ভুল হয় আমি কি চাম চি আৰু ডি চাম এতিয়া কোনটো শুদ্ধ প্ৰথমটো শুদ্ধ আৰু ছেকেণ্ডটো ভুল গতিকে আমি অপশ্যন নম্বৰ কাৰ লগত যাম অপশ্যন নম্বৰ চি লগত যাম আৰু এটা কুৱেশ্যন চাম আমি এই কুৱেশ্যনটোত চোৱা এছাৰেশ্যন কি আছে লেঞ্চো বিকেম হেপী লেঞ্চো সুখী হৈছিল তো আমিতো তাত সুখী হোৱা পোৱা নাছিলোঁ ছেডে পাইছিলোঁ তাৰপিছতে ৰিজনটো আছে হিজ স্মলাৰ বয়জ আৰ প্লেয়িং তো প্ৰথমটো কি হ'ব ইনকাৰেক্ট কাৰেক্ট নহয় আৰু ৰিজনটো কি আছে স্মলাৰ বয়জে খেলি আছিল হয় সেইটো কাৰেক্ট হয় গতিকে আমি কি পালোঁ এছাৰেশ্যন ইজ কাৰেক্ট না চৰি এছাৰেশ্যন ইজ ৰং আৰু ৰিজন ইজ কাৰেক্ট গতিকে এইটো কোনটো মিলিব অপশ্যন নম্বৰ ডিটো মিলিব হ'ল তো এইখিনি আছিলে এছাৰেশ্যন ৰিজনৰ কিছুমান ট্ৰিক্স তোমালোকে সেইমতে যদি তোমালোকে ট্ৰাই কৰা কেইটামান তোমাৰ প্ৰেক্টিছো লাগিব ধৰা তো কুৱেশ্যন বেংক হওক বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ হওক তোমালোকে এনেদৰে ট্ৰিক্স ব্যৱহাৰ কৰি যদি তোমালোকে সলভ কৰি যোৱা আশা কৰিছোঁ তোমালোকৰ এইখিনি আৰু বেছি সহজ হৈ যাব তো বুজি পাইছা নে কমেণ্ট বক্সত জনাবা আজি ভিডিঅ'তে শেষ কৰিলোঁ কি পোৱা